আজি ৰান্ধিবলৈ লৈছোঁ মাছৰ মুড়ি ঘন্ট। আজি ৰান্ধি আপোনালোকৰ লগত কাহিনী এটা শ্বেয়াৰ কৰোঁচোন বলক। মানুহজনে ডাঙৰ ৰৌ মাছৰ মূৰ এটা পাই আজি আনিলে। মাছৰ মূৰটো দেখি ধৰিব পাৰিছে নিশ্চয় যে কিমান ডাঙৰ মাছৰ মূৰটো। আৰু এই মাছৰ মূৰটো দেখি আজি মোৰ পুৰণি কথা এটা মনত পৰিলে। আমাৰ চাবুৱাত বুলিয়ে কৈছোঁ, যিহেতু মই শদিয়াত এই নিয়মটো দেখা নাই, গতিকে সেইকাৰণে আগতীয়াকৈ কৈ দিছোঁ। আমাৰ চাবুৱাত গৰ্ভৱতী মাতৃসকলক 9 মাহ ঠিক সোমোৱাওঁতে আৰু 9 মাহ সোমোৱাৰ পাছত মাছৰ মূৰ এটা খুৱাব লাগে। আৰু মই যেতিয়া গাত আছিলে, তেতিয়া মোৰ শহুৰদেউতায়ো মোক ডাঙৰকৈ ৰৌ মাছৰ মাথা এটা আনি খুৱাইছিলে। আজি ৰৌ মাছৰ মাথাটো দেখি মোৰ মনত পৰি গ'ল সেই কথাটোলৈ। আৰু আজিতকৈ আৰু দুগুণ ডাঙৰ আছিলে ৰৌ মাছৰ মাথাটো। আৰু আচৰিত এটা কথা, নিয়ৰে 5 তাৰিখে জন্ম হৈছেতো, 3 তাৰিখৰ দিনাখন দেউতাই মাছটো মানে পাইছে আৰু 3 জুনৰ দিনাখন। তাৰপাছতে সদায় আনিমকৈ থাকে, কেতিয়াবা পাহৰি থকা হয়, কেতিয়াবা মাথাটো নাপায়, কিন্তু খুৱাব লাগে যে বোৱাৰীয়েকক, শাহুৱেকে সদায় কৈ থকা মই শুনো আৰু। কিন্তু পোৱা নাছিলে কাৰণে 3 তাৰিখেহে মিলিলে। 3 তাৰিখে মাছটো খালোঁ আৰু পাছদিনাখন অকণমান গাটো বেয়া হোৱাত হস্পিটেললৈ গ'লোঁ, এডমিট হ'ব লাগিব বুলি ক'লে। 4 তাৰিখে এডমিট হ'লোঁ, 5 তাৰিখে নিয়ৰ জন্ম হ'লেই। আৰু চাওকচোন, সেইদিনাখন যদি দেউতাই নোপোৱা হ'লে মাছৰ মাথাটো, মোৰ আশাটো তেনেকৈ থাকি গ'ল হয়। সৌভাগ্যক্ৰমে ধুনীয়াকৈ পালে আৰু শাহু মায়ে তৃপ্তিৰে ধুনীয়াকৈ বনাই খুৱাইছিলে। আজিও জিভাত লাগি আছে সেই জুতিটো। আৰু আজিৰ মাছৰ মূৰটো দেখি পেলাই মোৰ সেই কথাটোলৈ মনত পৰি গ'ল। আৰু কি জানেনে, এই নিয়ৰ যে ইমান উৎপতীয়া, এতিয়া কচুগুটি হ'ল নহয়। মই মা দেউতাক কেতিয়াবা কওঁ, আপোনালোকে বাৰু এই ৰৌ মাছৰ মূৰটো খাই ভুল কৰিলে নি বাৰু, ইমান উৎপতীয়া হ'ল যে বুলি। খুব হাঁহে তেতিয়া তেওঁলোকে।